Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক আয়োগে শেহতীয়াকৈ আজিৰ ডেটত এটা এসিস্টেন্ট একাউন্টস অফিসার যোনকেইটা পোস্ট ওলাইছে APDCL আৰু HDCL তাৰে কাৰণে অফিচিয়েল সিলেবাস তেওঁলোকে ৰিলিজ কৰিছে, তেওঁলোকে আপডেট দিছে অফিচিয়েল সিলেবাস। ইয়াতে দেখিছে APSC অফিচিয়েল ৱেবছাইটত ওলাই আছে সিলেবাস ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ এসিস্টেন্ট একাউন্টস অফিসাৰ ক্লাছ 3 পোষ্ট অফ আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড HDCL। আকৌ সিলেবাস ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ AAO ক্লাছ 3 পোষ্ট অফ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। ঠিক আছে, চ' এই দুটা পোষ্টৰ কাৰণে APSC অফিচিয়েল সিলেবাস দিছে। এবাৰ এক্সাম পেটাৰ্নৰ সিলেবাস বুলি ক'ম কাৰণ এক্সাম পেটাৰ্নটো ইয়াতে শ্ব' কৰিছে। চ' আমি সিলেবাস আৰু এক্সাম পেটাৰ্নখন চাম। এইখন সিলেবাস ফৰ স্ক্ৰিনিং টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ এসিস্টেন্ট একাউন্টস অফিসাৰ ইন APDCL আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। ঠিক আছে, চ' ইয়াতে আপোনালোকে দেখিছে এক্সাম পেটাৰ্ণত পেপাৰ দুখন আছে। প্ৰথমখন হ'ল আপোনালোকৰ পেপাৰ 1 আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ। পেপাৰ 1ত আছে জেনেৰেল ইংলিছত ডেছক্ৰিপটিভ পেপাৰ হয়। ডেছক্ৰিপটিভ পেপাৰ মানে আপোনালোকে লিখিব লাগিব, মাল্টিপল চইচ কুৱেশ্যনছ নহয়, ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ থাকিব, লাইক প্ৰিচি ৰাইটিং, এছে ৰাইটিং, এছে ড্ৰিফটিং, ৰিপৰ্ট, গ্ৰামাৰ, কম্পজিশ্যন এইবিলাক থাকিব। এইখন 100 মাৰ্কছৰ পেপাৰ থাকিব, টাইমটো হ'ল 2 ঘণ্টা। তাৰপিছত আহি গ'ল জেনেৰেল নলেজ। জেনেৰেল নলেজ পেপাৰ 1তে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুটা ভাগ থাকিব। জেনেৰেল নলেজখনত থাকিব অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। জেনেৰেল নলেজ ইন দি চেন্স হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, সায়েন্স এণ্ড টেকনলজি, ইক'লজি এণ্ড এনভাইৰনমেণ্ট গোটেইখিনি ইয়াতে ইনক্লুড থাকিব। ইণ্ডিয়া আৰু আসাম দুইটা পৰ্চন। ঠিক আছে, এইটো হ'ল 50 আৱাৰ্ছৰ 1 ঘণ্টা পৰীক্ষা। চ' টোটেল হ'ব আপোনালোকৰ প্ৰথম পেপাৰ 1ত দুখন পেপাৰ থাকিব, দুটা ছাবজেক্ট থাকিব পেপাৰ 1ত, জেনেৰেল ইংলিছ ডেছক্ৰিপটিভ আৰু জেনেৰেল নলেজ অবজেক্টিভ। জেনেৰেল ইংলিছ ডেছক্ৰিপটিভখনত প্ৰিচি, এছে, ৰিপৰ্ট, গ্ৰামাৰ সেইখিনি থাকিব। ইয়াত ৰিপৰ্টটো দিয়া নাই কিন্তু এক্সেপ্টাৰ দিছে, চ' ৰিপৰ্টটো আমি প্ৰেক্টিছ কৰিব লাগিব। 100 মাৰ্কছৰ থাকিব 2 আৱাৰ্ছ আৰু জেনেৰেল নলেজখন 50 মাৰ্কছৰ থাকিব 1 আৱাৰ। তাৰপিছত আহি গ'ল পেপাৰটোত মেথমেটিক্স থাকিব ডেছক্ৰিপটিভ। এইখন জেনেৰেল মেথছ অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ মেথ থাকিব, ইয়াতে 50 মাৰ্কছৰ থাকিব। ঠিক আছে, 50 মাৰ্কছৰ এখন মেথছৰ পেপাৰ থাকিব 1 আৱাৰ। এইখনো ডেছক্ৰিপটিভ, আপোনালোকে মেথছটো কি বুলি কয় সলিউশ্যন কৰি দেখুৱাব লাগিব, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব লাগিব মেথছখিনিৰ। চ' এইখন এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ। ক্লাছ 10 ষ্টেণ্ডাৰ্ড ইন দি চেন্স আৰু আপোনালোকে তাতে জেনেৰেলি মেথছ যোনবিলাক পায় আৰু ক্লাছ 10ৰ আৰু লগতে যোনবিলাক কম্পিটিটিভ এক্সামত আহি থাকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ পৰা মেথছবিলাক চল্ভ কৰি যাব। ADRE হওক বা APSCৰ পুৰণা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বা APSC যোনখন CSET পেপাৰ আহে কম্বাইন কমিটি এক্সামিনেশ্যন, তাৰ পৰা অকণমান মেথছবোৰ চাই যাব। সেইবোৰে ৰিপিট হৈ থাকিব আৰু একে টাইপৰে আহে, অকণমান নামবিলাক আৰু ফিগাৰ্ছবিলাক অলপ চেঞ্জ কৰি দিব। তেনেকুৱা জেনেৰেল মেথমেটিক্স যোনখন ডেছক্ৰিপটিভ আছে তেনেকুৱা টাইপৰে আহিব। তাৰপিছত আহি গ'ল পেপাৰ 2ত আৰু এটা পৰ্চন আছে একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স, মেথমেটিক্স। এইখন অবজেক্টিভ টাইপ পেপাৰ আহিব, ছেকেণ্ড এনি ওৱান অফ ABNC। ঠিক আছে, চ' পাৰ্ট ছেকেণ্ড মানে প্ৰথম পেপাৰ 1খনত দুটা পাৰ্ট আছে, পাৰ্ট 1 পাৰ্ট 2 জেনেৰেল ইংলিছ জেনেৰেল নলেজ। পেপাৰ 2খনত দুটা পাৰ্ট আছে, ফাৰ্ষ্ট পাৰ্টত মেথমেটিক্স ডেছক্ৰিপটিভ এখন থাকিব আৰু ছেকেণ্ড পাৰ্টত একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স, দ্য মেথমেটিক্স। এই তিনিটাৰ ভিতৰত যিকোনো এটা আপোনালোকে ছাবজেক্ট চুজ কৰিব লাগিব। তাৰ ভিতৰত মানে কুৱেশ্যন পেপাৰখনত তিনিটাই থাকিব, তাৰ ভিতৰত যিকোনো এটা পৰ্চন আপোনালোকে চিলেক্ট কৰি পেলাই অবজেক্টিভ টাইপ কুৱেশ্যনছবিলাকৰ আপোনালোকে সলিউশ্যন দিব লাগে। চ' অবজেক্টিভ টাইপ যোনখন পেপাৰ আছে তাৰে একাউণ্টেঞ্চি BCom পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব, ষ্টেটিষ্টিক্সৰ BA BSc পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব আৰু মেথমেটিক্সটো BA বা BSc পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব। ঠিক আছে, চ' ইয়াতে পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰে আহিব, মেজৰ ষ্টেণ্ডাৰ্ডৰ নাহে। একাউণ্টেঞ্চিও আপোনালোকে BCom পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰে আহিব। চ' গ্ৰেজুৱেট লেভেলৰ আহিব, খালি পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব। আৰু এইখন অবজেক্টিভ পেপাৰখন 100 মাৰ্কছৰ থাকিব। চ' টোটেল যদি পেপাৰ 2খন চাওঁ তেতিয়াহ'লে দুটা পৰ্চন মিলাই পেলাই 150 মাৰ্কছৰ পেপাৰ আৰু প্ৰথমখন পেপাৰ 1খনো 150 মাৰ্কছৰ পেপাৰ আহিব। চ' 2 আৱাৰ্ছৰ হয়। চ' এইখন হৈ গ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পাৱাৰ ডিষ্ট্ৰিবিউশ্যন APDCLৰ স্ক্ৰিনিং টেষ্টৰ এক্সাম পেটাৰ্ণ। ঠিক আছে, চ' এইটো বুজি পালে। আৰু যদি HDCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেডৰ কথা কওঁ, তাতো একেই, গোটেইখিনি একেই, ছেম টু ছেম হয় চিলেবাছৰ এক্সাম পেটাৰ্ণ। জেনেৰেল ইংলিছ জেনেৰেল নলেজ পাৰ্ট 1 পাৰ্ট 2 দুখন আহিব ডেছক্ৰিপটিভ অবজেক্টিভ। তাৰপিছত মেথমেটিক্স আহিব ক্লাছ 10 ষ্টেণ্ডাৰ্ড আৰু একাউণ্টেঞ্চি, ষ্টেটিক্স, দ্য মেথমেটিক্স। যিকোনো এটা চুজ কৰিব লাগে। আপোনালোকৰ কুৱেশ্যন পেপাৰখন তিনিটাই দিয়া থাকিব, তাৰ ভিতৰত যিকোনো এটা চুজ কৰি পেলাই আপোনালোকে এনচাৰ্ছখিনি কৰিব লাগে। এইখন অবজেক্টিভ টাইপ। অবজেক্টিভ টাইপ মানে MCQ আহিব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব ইয়াতে। যিকোনো এটা থাকিব এনি ওৱান অফ ABNC, A একাউণ্টেঞ্চি, B ষ্টেটিষ্টিক্স, C মেথমেটিক্স, পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব গোটেইকেইটাই, ডিগ্ৰী লেভেলৰ কিন্তু পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব। একাউণ্টেঞ্চি হ'লে BCom পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব, ষ্টেটিষ্টিক্স বা মেথমেটিক্স হ'লে BA বা BSc পাছ কোৰ্চ ষ্টেণ্ডাৰ্ডৰ আহিব। চ' এইখিনি হৈ গ'ল এক্সাম পেটাৰ্ণ। আৰু
চিলেবাছ ঠিক আছে চ' এইখিনি আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত দিয়াই আছে তথাপিতো মই যিহেতু ভিডিঅ' বনাওঁ চাই লওক আৰু এবাৰ আৰু লগতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে মোৰ ওচৰত এটা কোৰ্ছ এভেইলেবল আছে এই কোৰ্ছটোত আপোনালোকে ইংলিছ ডেছক্ৰিপটিভ পেপাৰখন আৰু লগতে মেথমেটিক্স যোনখন ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ডেছক্ৰিপটিভ পেপাৰ আৰু লগতে জেনেৰেল নলেজ এইকেইখন তিনিখন পেপাৰ কভাৰ হৈ যাব ইয়াতে কোৰ্ছটোত খালি কথাটো হ'ল আপোনালোকে যোনখন একাউণ্টেঞ্চি ষ্টেটিষ্টা মেথমেটিক্স পৰ্চনটো আছে 100 মাৰ্কছৰ অবজেক্টিভ টাইপ সেইখন এতিয়ালৈকে ৰেডি হোৱা নাই চ' পাৰিলে মই সেইটো সোনকালে আনিবলৈ চেষ্টা কৰিম এজ অফ নাও আপোনালোকে এইখিনি কিনিব পাৰে সেইখিনি কেতিয়া ৰেডি হয় এতিয়াই মই আপোনালোকক নকওঁ মই চাব লাগিব বিচাৰিব লাগিব বহুতখিনি ডেটা কালেক্ট কৰিব লাগিব নহ'লে কাৰোবাক ক'ব লাগিব আৰু বনাবলৈ তেনেকুৱা ৰিলিভেণ্ট ফিল্ডৰ মানুহৰ লগত চ' এতিয়া যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ মোৰ ওচৰত কোৰ্ছ আছে তাতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব কাৰণ জেনেৰেল নলেজ বুলি আছে 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত এইখিনি জেনেৰেল নলেজত এইবোৰ থাকে চ' ইয়াতে থাকিব গোটেইখিনি ছল্ভ হয় এনচাৰ্ছ থাকিব কিছুমানৰ এক্সপ্লেনেশ্যন আছে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো থাকে আছে কিছুমানত যিহেতু APSC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দিব পাৰে দুই এটা 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি এনভাইৰমেণ্টৰ ওপৰত 2000+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 লৈকে উইথ এক্সপ্লেনেশ্যন চ' কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কভাৰ হৈছে জুলাই মাহটো এতিয়া বৰ্তমান আৰম্ভ হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে আগষ্টৰ 2 বা 3 তাৰিখে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু এবাৰ কোৰ্ছটো ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে জাষ্ট প্ৰত্যেকটো মাহৰ বিগিনিঙতে হোৱাটছএপত জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰিভিয়াছ ইয়েৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' মই লগে লগে শ্বেয়াৰ কৰিম আৰু কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্ছ লৈ থৈছে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্ছত কিছুমান মেটেৰিয়েলছ কমন পৰি যায় সেইখিনি মেটেৰিয়েলছ ডিডাক্ট কৰি পেলাই বাকী যোনখিনি মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰিব গোটেই তেতিয়া এমাউণ্টটো পে' কৰিব নালাগে চ' আগতে যদি কিবা কোৰ্ছ লৈছে এবাৰ জনাই ল'ব তাৰ আগতে 3000+ MCQs থাকিব অসমৰ ওপৰত গোটেইবিলাক টপিকছ কভাৰ হৈছে 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত এটা হেণ্ড ৰিটেন নোটবুক আছে মেথছৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাছ থাকিব চ' এই ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যোনখন মেথছৰ পেপাৰ আছে চ' সেইখন ইয়াতে কভাৰ হৈছে ঠিক আছে এখন 50 মাৰ্কছৰ এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব চ' ইয়াতে ওপৰত চিলেবাছত আছিলেই মেথমেটিক্সৰ 50 মাৰ্কছৰ এখন ডেছক্ৰিপটিভ পেপাৰ আছিলে চ' সেইখন ইয়াতে কভাৰ হৈছে তাৰপিছত আহি গ'ল 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300+ MCQs থাকিব ইংলিছ গ্ৰামাৰৰ কম্প্ৰিহেনশ্যনৰ ওপৰত চ' যোনটো ইংলিছ পৰ্চন আছে সেইটোত ইয়াতে ইনক্লুড আছে 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত তাৰপিছত এছে ৰাইটিং টিপছৰ চেম্পলছ থাকিব প্ৰিচি ৰাইটিং টিপছ চেম্পলছ থাকিব ৰিপৰ্ট ৰাইটিং টিপছৰ চেম্পলছ থাকিব কোনোবাই যদি ধৰক CDPO বা টুৰিজিম ডেভেলপমেণ্ট অফিচৰ কোৰ্ছটো লৈছে তেতিয়াহ'লে সেই ইংলিছ পৰ্চনটো মোৰ পৰা নল'লেও হ'ব কাৰণ ইয়াতে এছে ৰাইটিং প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং অলমষ্ট একেই হয় গোটেইকেইটা কোৰ্ছৰ কাৰণে চ' এইখন ইয়াতে ইনক্লুড কৰি দিছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্ছটো চ' টোটেল 18,000+ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকৰ কোৰ্ছটো লাগে বুলি এবাৰ জনাই দিয়ক কোৰ্ছৰ কণ্টেণ্টছখিনি আৰু এবাৰ চাব বিচাৰে আৰু এবাৰ দেখুৱাই দিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি মোক জনাওক আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আৰু অন্যান্য কোৰ্চেছ কিছুমান এভেইলেবল আছে সেইখিনিও আপোনালোকে ল'ব পাৰে যদি কোনোবা ইণ্টাৰেষ্টেড হয় APSC AOৰ কথাটো ক'লোৱে ফুল কোৰ্ছ 400 APSC ৰিচাৰ্চ এচিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য কোৰ্ছসমূহৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে পোষ্টসমূহৰ কাৰণে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এবাৰ কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব জাষ্ট আপোনালোকে ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিঙতে আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লোৱা আছে এবাৰ জনাই দিব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি কি কি থাকিব সেইখিনিও শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী যোনখিনি কোৰ্চেছ এভেইলেবল আছে সেই কোৰ্ছখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ মই উল্লেখ কৰিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব পাই যাব লগতে
দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AO APDCL APSC AO AGCL সেই দুটা প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব সেই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰ্মেশ্যনৰ কাৰণে বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম